নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো সংখ্যালঘু সমষ্টিক বাদ দি অগপক দিব 9টাকৈ সমষ্টি অগপক এৰি দিব তেজপুৰ হিৱাসাগৰ বৰপেটা বঙাইগাঁও গোৱালপাৰা পূব ডিমৰীয়া বজালি এৰি দিব অসম গণ পৰিষদক কলিয়াবৰ আৰু বোকাখাত সমষ্টিও অগপক এৰি দিব আনহাতে মাহমৰা বিজেপিৰ প্ৰাৰ্থিত্বৰ চৰ্চাত সুৰুজ সিংহিয়াৰ নাম এবাৰ সাবুৱা লাহুৱালত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে সাবুৱা লাহুৱালত চৰ্চাত বিজেপি নেতা বিনোদ হাজৰিকা আনহাতে সংখ্যালঘু সমষ্টিক লৈ অগপৰ হৈতে পুনৰ এলানি আলোচনা এতিয়াও আছে প্ৰয়োজন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে ধুবুৰী গৌৰীপুৰৰ কথাও ক'লে ধুবুৰী গৌৰীপুৰত আনহাতে সংখ্যালঘু অঞ্চলত বিজেপিয়ে কম সমষ্টি ল'ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে অগপৰ বহু শক্তিশালী প্ৰাৰ্থী সংখ্যালঘু সমষ্টিত আছে বিজেপিৰ সংখ্যালঘু মৰ্চাই ভালকৈ কাম কৰি আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বিজেপিয়ে 2-4টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডেফিনেটলি সেই সমষ্টিৰ জনগাঁথনি মতে আমি দিম কিন্তু তেনেকুৱা যিখিনি সিট আছে সেই সিটখিনিত মেক্সিমাম এজিপি দলৰ ষ্ট্ৰং কেণ্ডিডেট আছে আমাতকৈও এজিপিৰ ষ্ট্ৰং কেণ্ডিডেট আছে কিন্তু ধুবুৰী গৌৰীপুৰ এইবিলাকত বিজেপিৰো ষ্ট্ৰং এটা হোল্ড আছে গতিকে সেই সমষ্টিৰ জনগাঁথনিৰ ওপৰত নিৰ্ণয় কৰি আমাৰ দলে প্ৰাৰ্থিত্ব দিব ৰিলিজিয়নটো আমি নাচাওঁ জিকা প্ৰাৰ্থী কাৰণ আমি জনগাঁথনি যদি পাৰ্টিকুলাৰ এটা জনগাঁথনি আছে বিজেপি দলৰ মাইনৰিটি মৰ্চাও বহুত এক্টিভ আছে আৰু ধুবুৰী গৌৰীপুৰত আমি ইলেকশ্যন জিকো বা নিজিকো এছেম্বলিত আমি মিউনিচিপালিটিবোৰ জিকো আমাৰ সনাতনী মানুহে জিকে গতিকে আমি মিউনিচিপালিটিৰ কাৰণেতো আমি ভোটবিলাক ৰাখিব লাগিব ধৰক ধুবুৰী এতিয়া আমি জিকো হাৰো তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম কাৰণ ধুবুৰী মিউনিচিপালিটিখন আমি অহাবাৰো জিকিম সেইটো আমাৰ সিট গৌৰীপুৰ মিউনিচিপালিটি আমি জিকিব লাগিব বিভিন্ন পঞ্চায়ত আমি জিকো গতিকে আমি যদি এতিয়া আমাৰ স্থিতিটো এৰি দিওঁ অহা ইলেকশ্যনৰ পঞ্চায়ত আৰু মিউনিচিপালিটিটো মানুহে ভোট নিদিব গতিকে সমষ্টি সংখ্যালঘু প্ৰধান হ'লেও তাত সংখ্যাগৰিষ্ঠ লোকৰো ৰাজনৈতিক অধিকাৰ আছে অগপৰ বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা চূড়ান্ত হৈছে ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পালে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পাৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অগপ বিপিএফৰ লগতে ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ হৈতেও মিত্ৰতা হৈছে বুলি প্ৰকাশ মুখ্যমন্ত্ৰীয়ে কৰিলে কালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম কিন্তু এজিপি আৰু বিপিএফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুইটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে সম্পূৰ্ণ সিট বাই সিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই তিনিটা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে এটা দুটা আগপিছ কৰি আমাৰ হৈ গৈছে বিশেষ আমিও প্ৰেছাৰ পোৱা নাই অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই আৰু বিপিএফ দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে অখিল গগৈৰ আহ্বানত কাজিৰঙাত ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ এতিয়া যথেষ্ট ভিৰ অৰ্কিড উদ্যানত উপস্থিত হৈছে ইজনৰ পিছত সিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী মৰিগাঁও বৰহমপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীও উপস্থিত হৈছে গৌৰীপুৰ বিলাসীপাৰা কলিয়াবৰৰ পৰাও আহিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল সমষ্টি ৱাইজ এজন প্ৰাৰ্থীকে অলপ কথা পাতি ল'ব কৈছোঁ
এজন প্ৰাৰ্থীকে আমি টাইম দি মাতিছোঁ যে 11টাৰ পৰা 12টালৈ এটা স্লেব, 12টাৰ পৰা এটালৈ এটা স্লেব, 1টাৰ পৰা 2টালৈ এটা স্লেব, 2টাৰ পৰা 3টালৈ আৰু 3টাৰ পৰা 4টালৈ, 4টা বজালৈকে আজি আমাৰ এনেকুৱা 5টা স্লেব হ'ব। এই 5টা স্লেবত আমি কেণ্ডিডেট কেইজনক আমি সুধিব খুজিছোঁ যে একচুৱেলি তেওঁলোকে কি কৰিব, এতিয়া কেনেকুৱা ধৰণৰ স্থিতি ল'লে ভাল হয়। বস্তুটো ডিলে হৈ গৈ আছে, দেৰি হৈ গৈ আছে, গতিকে এতিয়া কেনেকুৱা স্থিতি ল'ব এই সম্পৰ্কে অকণ কথা পাতি মই 4টা বজাত আপোনালোকক আমাৰ মিটিংখনৰ আউটকাম জানিবলৈ দিম। মিত্ৰতাটো কি হৈছে দেৰি হৈ গৈছে মানে সেইটোৱে আজি গোটেই কথাখিনি পাতি আমি কেণ্ডিডেট বিলাকৰ মনৰ ভাৱবিলাক লৈ মই কৈছোঁ 5টা স্লেব আছে, 5টা স্লেবত মই কেণ্ডিডেটৰ মতামতখিনি লৈ লওঁ। মই আৰু আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছে ৰমেন বৰঠাকুৰ, আমি দুজনে আজি তেওঁলোকৰ মতামতখিনি লৈ লওঁ, লৈয়ে তাৰপিছত আপোনালোকক আমি চূড়ান্তখন কাইলৈ প্ৰকাশ কৰিব নেকি? কেতিয়া প্ৰকাশ কৰিব? মই আজি 4টা বজাৰ আগত এইবিলাক কথা কোৱাটো সম্ভৱ নহয়, কাৰণ মাতিছোঁ যেতিয়া তেওঁলোকৰ লগত কথা পাতি লওঁ, কথা পাতি লৈ তেওঁলোকৰ লগত পতা কথাৰ ভিত্তিত মই 4টা বজাৰ পাছত আপোনালোকক জানিব। তেওঁলোকে টিকট লাভ কৰিম বুলি আহিছে, কিন্তু কৈছে আমাক। মই একো কথা আপোনালোকক এতিয়া কমেণ্ট কৰিব নোৱাৰো। মই কথাখিনি পাতি লৈছোঁ আৰু চাৰিওফালে আমাৰ দলৰ ভিতৰতো সাংঘাতিক ধৰণৰ বিদ্ৰোহ হৈছে। দলৰ পৰা ওলাই গৈ এটা নতুন পাৰ্টি খুলিবলৈও কিছুমান মানুহ আগবাঢ়ি গৈছে। গতিকে চাৰিওফালৰ কথাবিলাক কথা পাতি কথা ভাবি গোটেইবিলাকৰ ওপৰত ভিত্তি কৰি আজি 4টা বজাত এটা সিদ্ধান্ত গ্ৰহণ কৰিম। সংগ্ৰামী মানুহ আৰু সংগ্ৰাম কৰি আহিছোঁ, আৰু বিশেষকৈ অসমত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যথেষ্ট সংগ্ৰাম মই কৰিছোঁ, আৰু এই সংগ্ৰাম আৰু অধিক তীব্ৰতৰ কৰাৰ স্বাৰ্থত এইবাৰ মই নিৰ্বাচনত মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হ'বলৈ ইচ্ছা কৰিছোঁ, আৰু আপোনালোকৰ মাধ্যমে ৰাইজৰ মাজলৈকে মই এইটো বাৰ্তা পঠাব বিচাৰিছোঁ। মই আহিছোঁ ব্ৰহ্মপুৰ সমষ্টিৰ পৰা। আশা কৰিছোঁ দলে যদি টিকেট দিয়ে নিৰ্বাচন নিশ্চয় খেলিম, আৰু জয়ী হোৱাৰ সম্ভাৱনা 100%। যিহেতু বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ হৈছে, আৰু তেওঁলোকে যি ধৰণে আঁচনিৰে মানুহক প্ৰলোভিত কৰি ভোট পাম বুলি ভাবিছে, এইটো এটা কেতিয়াও সম্ভৱ নহয়। মানুহ ইমান এতিয়া মূৰ্খ হৈ থকা কাৰণে সকলোৱে জানে যে এই ধন ক'ৰ পৰা আহিছে, আমাৰ পৰাই নিছে, আমাকে দিছে। গতিকে ৰাইজে এতিয়া উন্নয়ন বিচাৰিছে। সভাপতি মহোদয়ে মাতিছে, আৰু আমি আশাবাদী এইবেলি যিহেতু আমাৰ গৌৰীপুৰ আৰু বেলাচীপাৰা সমষ্টি আজি প্ৰায় 30 বছৰৰ পৰা তাত কংগ্ৰেছ নাই, বিগত প্ৰায় 10 বছৰ ধৰি UDFৰ দখলত আছে। এইবেলি আমি ৰাজ্য দলৰ সৈনিক হিচাপে যথেষ্ট সাংগঠনিক দিশত আমি কাম কাজ কৰিছোঁ, আৰু এইবেলি যদি ৰাজ্য দলক আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া যদি ৰাজ্য দলৰ পৰা আমাক টিকট দিয়ে, নিশ্চিতভাৱে আমি এই বেলাচীপাৰা গৌৰীপুৰ সমষ্টি আমি ৰাজ্য দল উদ্ধাৰ কৰিব পাৰিম। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। যোৰহাটৰ গড়মূৰ আৰক্ষী চকী ঘেৰাও কৰিলে শ শ শিক্ষাৰ্থীয়ে। এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। ফাকুৱাত এজন লোকে গাড়ীৰ ষ্টাণ্ট কৰি পৰিৱেশ নষ্ট কৰাৰ অভিযোগ আনিলে তেওঁলোকে সৰব হৈ পৰিছে শিক্ষাৰ্থীসকল। গাড়ীৰ ষ্টাণ্ট কৰি লোকজনে খেলপথাৰৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰিছে। বিহাৰৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তন ঘটিল, আৰু ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল বিজেপিৰ ৰাজ্যিক সভাপতি নিতিন নবীনৰ। দুয়োগৰাকীৰ মনোনয়নৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লগতে কেইবাগৰাকীও শীৰ্ষ নেতা। বিহাৰৰ মুখ্যমন্ত্ৰী ৰাজ্যসভা নিৰ্বাচনত মনোনয়ন দাখিলৰ পিছতে এই বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী এতিয়া কোন হ'ব, এই লৈ চলিছে ব্যাপক চৰ্চা। ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল বিজেপিৰ দুই প্ৰাৰ্থীৰ। যোগেন মোহন তেৰছকোৱালাই দাখিল কৰিলে মনোনয়ন দাখিলৰ বাবে চাইকেল চলাই বিধানসভালৈ আহিল তেৰছকোৱালা। তৃতীয়খন আসনত মনোনয়ন দিলে UPPLৰ প্ৰমোদ বড়োৱে। মনোনয়ন পত্ৰ দাখিলৰ পৰ্বত দুই প্ৰাৰ্থীক সংগ দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে পবিত্ৰ মাৰ্ঘেৰিটাই। সংগ দিলে ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও নেতাই। মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকিল, লগতে ৰঞ্জিত কুমাৰ দাস, অশোক সিংহালৰ উপৰিও UPPLৰ কেইবাগৰাকীও নেতাই তেওঁলোকক সংগ দিয়ে। আমি আজি ইয়াতে দুইজনে লগত আমাৰ BTAD প্ৰমোদ বড়ো ডাঙৰীয়া আমি তিনিজনেই আমি আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ।
অহাকালিলৈ 11 বজাত নমিনেশ্যনৰ স্ক্ৰুটিনি হ'ব। মই সৰ্বপ্ৰথমেই ৰাষ্ট্ৰীয় নেতৃবৰ্গক মই ধন্যবাদ জনাইছোঁ। এই অভাজনক ৰাজ্যসভাৰ নিচিনা এটা সন্মানীয় আসনত অনুমোদন জনোৱাৰ কাৰণে। এতিয়া মোৰ দায়িত্ব বাঢ়িলে দুগুণে বাঢ়িছে আৰু মই ভাবোঁ এই যাত্ৰা আলোকৰ যাত্ৰা হ'ব। অসমখনৰ বহু সমস্যা আছে। আমি উচ্চ সদনত এইবিলাক এষ্টাব্লিছ কৰি অসমখনক আমি বিকশিত অসম হিচাপে কৰাৰ যি সপোন আছে, ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰলৈ অনাৰ যি সপোন আছে, এই সপোন আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমাৰ নিশ্চয় ভূমিকা থাকিব। UPPL দলৰ পৰা অসমৰ যি 3টাকৈ ৰাজ্যসভাৰ চিট আজি নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। তাত আমাৰ দলৰ পৰা মোক কেণ্ডিডেট হিচাপে মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হয় আৰু এই হিচাপে আজি আমি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ 3খন আসনৰ কাৰণে। আমি আশা ৰাখিছোঁ যেতিয়া নিৰ্বাচন হ'ব 3য় আসনৰ কাৰণে আমি বিভিন্ন দলৰ অসম বিধানসভাত থকা সন্মানীয় বিধায়কসকলৰ পৰা আমি সমৰ্থন পাম আৰু বড়োলেণ্ড অঞ্চল, অসম, উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ তৰফৰ পৰা আহি পেলাই কিছু কাম কৰাৰ কাৰণে সুবিধা পাম বুলি আশা কৰিছোঁ। কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত AIUDFৰ সংবাদমেল 1 লাখ 16 নীতিৰে আগুৱাব AIUDF। মিত্ৰতাৰ বাবে AICC, APCC-লৈ পত্ৰ লিখিছিলোঁ। পত্ৰ লিখাৰ পিছতো কংগ্ৰেছে সহায় নকৰিলে AIUDFক। মিত্ৰতাৰ বাবে কংগ্ৰেছক হাত নাপাতে AIUDFে। 28ৰ পৰা 30খন আসনত নিৰ্বাচন খেলিব দলটোৱে। সংবাদমেলযোগে সিদ্ধান্ত ঘোষণা কৰিছে AIUDFে। কংগ্ৰেছে যিহেতু অকলে নিৰ্বাচন অন্যান্য দলৰ লগত মিলি খেলিব বিচাৰিছে, গতিকে আমি হাত পাতি ঘূৰি নুফুৰোঁ কোনো দলৰ লগত। AIUDF দল স্বতন্ত্ৰ দল, ডেমক্ৰেটিক দল, আমি এটা শক্তিশালী দল। গতিকে আমি একলা চলো নীতিৰে আগবাঢ়ি গৈ আছোঁ। 26ৰ কাৰণে নহয়, ৰাজ্যসভা যিহেতু বিগত দিনবিলাকতো কংগ্ৰেছ UDF বা বিৰোধী মিলি আমি ৰাজ্যসভালৈ পঠাই আছোঁ আৰু কংগ্ৰেছক আমি বহুবাৰ সুযোগ দিছোঁ। কংগ্ৰেছে আমাক এবাৰ সুযোগ দিব বুলি প্ৰতিশ্ৰুতি আছিল, কিন্তু এইবেলি কংগ্ৰেছে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে, আমাক সহযোগ নকৰি বিজেপিকে ৰাস্তা সুগম কৰি দিলে কংগ্ৰেছে। কাইলৈ ছবিগৃহলৈ আহিব ৰীমা দাসৰ বহু চৰ্চিত ছবি ভিলেজ ৰকষ্টাৰ্ছ 2। ৰাজ্যৰ 20টাকৈ ছবিগৃহত মুক্তি পাব নতুন এই চিনেমাখনে। মুক্তিৰ পূৰ্বে ছবিখন সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিলে ৰীমা দাসে। আজি সন্ধিয়া ছবিখনৰ বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰিছে ছবি নিৰ্মাতাগৰাকীয়ে। ইতিমধ্যে বিশ্বমানৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে এই ছবিখনে আৰু উল্লেখনীয় বিষয়টো হৈছে যে সম্পূৰ্ণ নিভাজ গাঁৱৰ পটভূমিতেই নিৰ্মিত হৈছে এই ছবিখন। ছবিখনৰ অসমবাসী ৰাইজে আদৰি ল'ব বুলি আশাবাদী হৈ আছে ৰীমা দাস। চিনেমাত প্ৰথম কথা হৈছে যে তেওঁৰ খুব প্ৰতিভা আছে, তেওঁ সপোন দেখিছে মিউজিকৰ লগতে মাক আৰু জীয়েকৰ চৰিত্ৰ, তেওঁলোকৰ সম্পৰ্কৰ কথা এই চিনেমাখনত কোৱা হৈছে আৰু আগৰখনতকৈ এইখনত ড্ৰামা বেছি আছে আৰু এই আগৰ চিনেমাখন নোচোৱা মানুহেও এই চিনেমাখন সুকীয়াভাৱে চাব পাৰিব, তাত একো প্ৰব্লেম নাই। আৰু তাক বাদে এই চিনেমাখনত সেইখিনি মানুহক মই উৎসৰ্গা কৰিছোঁ, সেই প্ৰতিভাখিনিক যাৰ আমাৰ গাঁও অঞ্চলেই বেছি আৰু আমাৰ চুবুৰীয়ে প্ৰতিভা আছে। প্ৰতিভা থাকিও আৰ্থিক হওক অন্যান্য দিশৰ কাৰণে তেওঁলোকে সেই কিছুমান মানুহে সাফল্য লাভ কৰে, কিন্তু এই যে ল'ৰা ছোৱালীখিনি সিহঁতৰো কিমান গুৰুত্ব আছে এই চিনেমাখনে কয় আৰু সেইকাৰণে সেই সকললৈকে এই চিনেমাখন উৎসৰ্গা কৰা হৈছে। তাক বাদ দিও এই চিনেমাখনত প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে এখন এই পৃথিৱীখনৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে কিমান প্ৰয়োজন সেই চিনেমাখনত আপোনালোকে দেখা পাব। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি চতুৰ্থটো দিন। আজি 3টা সমষ্টিৰ বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰা আগবাঢ়িছে। ৰাইজৰ আশীৰ্বাদ বিচাৰি জনতাৰ মাজত মুখ্যমন্ত্ৰী ধেমাজি চিচি বৰগাঁও জোনাই জন আশীৰ্বাদ যাত্ৰা গোগামুখৰ পৰা আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা আৰু প্ৰথম পৰ্যায়ত মুঠ 35টা সমষ্টিত 9 মাৰ্চলৈকে চলিব জন আশীৰ্বাদ যাত্ৰা আৰু আমি পোনপটীয়াকৈ দেখুৱাইছো দৃশ্য।
ঐতিহাসিক ৱাংখাৰী ষ্টেডিয়ামত আজি T20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল আছে হাই ভল্টেজ মেচ এখন হ'ব আৰু অধীৰ আগ্ৰহেৰে ৰৈ আছে টিম ইণ্ডিয়াৰ ফেন্স সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত ভাৰত আজি মুখামুখি হ'ব ইংলেণ্ডৰ মূল একাদশত অৱশেষত সুযোগ পোৱা সঞ্জু চেমছনে টিম মেনেজমেণ্টক ভুল প্ৰমাণিত কৰি ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৃষ্টি কৰিছিল যি ধুমুহাৰ সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰা সঞ্জু চেমছনৰ 97 ৰানৰ দুৰ্দান্ত ইনিংছৰ ফলতে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে পথ প্ৰশস্ত কৰিছিল সঞ্জু চেমছনৰ হে ইনিংছে আৰু সঞ্জু মূল একাদশলৈ উভতি অহাৰ লগে লগে ভাৰতৰ বেটিং লাইন যথেষ্ট শক্তিশালী হৈ উঠিছে যাৰ বাবে প্ৰবল আত্মবিশ্বাসী হৈ আছে টিম ইংলেণ্ডো সন্ধিয়া 7 বজাৰ লগে লগে মুম্বাইৰ ৱাংখাৰী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব হাই ভল্টেজ এখন মেচ আমেৰিকা ইজৰাইল আৰু ইৰাণৰ যিখন যুদ্ধ আজি 6 নম্বৰ দিন অৰ্থাৎ 6ষ্ঠ দিনত ভৰি দিছে যুদ্ধখনে পুনৰ ইৰাণে ইজৰাইলত নিক্ষেপ কৰিছে ক্ষেপণাস্ত্ৰ যুদ্ধ জাহাজত আক্ৰমণৰ পিছতে ইৰাণৰ আক্ৰমণ আৰু ইজৰাইলৰ আক্ৰমণত তছনছ তেহৰানৰ চৰকাৰী টিভি চেনেলত আক্ৰমণ কৰিছে ইজৰাইলে তেল আভিভসহ বহু স্থানত ইৰাণে চলাই আছে আক্ৰমণ ইৰাণৰ আক্ৰমণত তেল আভিভত বিস্তৰ ক্ষয়ক্ষতি হৈছে ইতিমধ্যে খবৰ ওলাইছে যে কাটাৰত ইৰাণৰ দুখন সোভিয়েট যুগৰ দুখন ফাইটাৰ জেট কাটাৰৰ ফালৰ পৰা ধ্বংস কৰা হৈছে আৰু হিয়া এক দুখন যুদ্ধ বিমানৰ যি এক ফাইট হিয়া দেখা গৈছিল আৰু লগতে আন কিছু দৃশ্য মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সমুদ্ৰ পথ হৰমুজ প্ৰণালীক লৈ সৃষ্টি হৈছে গুৰুতৰ এক পৰিস্থিতিৰ পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজত আবদ্ধ হৈ আছে এতিয়া প্ৰায় 37খনকৈ ভাৰতীয় জাহাজ সামগ্ৰিকৰূপে আন বিভিন্ন দেশৰ জাহাজ আছে ভাৰতৰ এই জাহাজসমূহত থকা 110 গৰাকীৰো অধিক লোক বা জাহাজত অহা যোৱা কৰা জাহাজত থকা যেহেতু এয়া বাণিজ্যিক জাহাজ আৰু লগতে ক্ৰু সদস্যসকল নাবিকসকল তেওঁলোকৰ জীৱন এতিয়া বিপদৰ সন্মুখীন হোৱা বুলি উদ্বেগ প্ৰকাশ কৰিছে সমুদ্ৰ খণ্ডৰ সংগঠনসমূহে তথ্য অনুসৰি এই 37খন ভাৰতীয় জাহাজ হৰমুজ প্ৰণালীৰ দুয়োপাৰে অৱস্থিত একাংশ জাহাজে সামগ্ৰীৰ অপেক্ষাত ৰৈ থকাৰ বিপৰীতে আন একাংশ জাহাজত সামগ্ৰী উঠাই থকা হৈছে ইতিমধ্যে জাহাজসমূহত থকা ভাৰতীয় নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে লগতে জাহাজসমূহ যাতে নিৰাপদে হৰমুজ প্ৰণালীৰে যাত্ৰা কৰিব পাৰে ইপিনে আন আন্তঃৰাষ্ট্ৰীয় জাহাজত হোৱা আক্ৰমণৰ ফলত 3জন ভাৰতীয় নাবিকৰ এতিয়ালৈকে মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ইফালে ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি উপসাগৰীয় সংঘাতৰ বাবে চীনে নিজৰ বৃহৎ শোধনাগাৰক আৰু তেল প্ৰতিষ্ঠানসমূহক ডিজেল আৰু পেট্ৰলৰ ৰপ্তানি সাময়িকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু খাৰুৱা তেলৰ বজাৰত ব্যাপক প্ৰভাৱ পেলাব পাৰে বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে
ইফালে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে বিমানৰ চলাচলত কিন্তু ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পিছতে বিভিন্ন বিমান বন্দৰলৈ উৰা মাৰিবলগীয়া প্ৰায় ২৩,০০০ বিমানৰ বাতিল কৰা হৈছে উৰণ ২৮ ফেব্ৰুৱাৰীৰ পৰা মধ্যপ্ৰাচ্য অঞ্চলত প্ৰায় ৩৬,০০০ বিমানৰ চলাচলৰ কথা আছিল কিন্তু তাৰ অধিক সংখ্যক বিমানেই বাতিল হ'ল বিমান বাতিলৰ ফলত উপসাগৰীয় অঞ্চলত হাজাৰ হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰিছে যাৰ বাবে এতিয়া নিজ নিজ গন্তব্য স্থানলৈ যাবলৈ সৌদি আৰব আৰু ওমানৰ বিমান বন্দৰত ভিৰ কৰিছে এই যাত্ৰীসকলে ইফালে ইজৰাইলে ধাৰাবাহিকভাৱে ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে আমেৰিকাৰ সহযোগত ইজৰাইলৰ পৰা যুদ্ধ বিমানেৰে ইৰাণৰ ওপৰত আক্ৰমণ ইজৰাইলৰ আৰু ইফালে আজাৰবাইজানৰ নাক্সিভান বিমান বন্দৰতো হৈছে ড্ৰোন আক্ৰমণ বাজি উঠিছে কেৱল সাইৰেনৰ শব্দ আৰু আজিৰ দিনটোৰ দৃশ্য কিছু দেখুৱাইছো একেবাৰে শেহতীয়া আপডেট দুখনকৈ ইৰাণৰ বিমানে খুব লো ফ্লাই কৰি আঘাত হানিবলৈ চেষ্টা কৰিছিল কাটাৰৰ ইউএছৰ বেছৰ লগতে কাটাৰৰ এটা ডাঙৰ ৰিফাইনাৰীত আৰু সেই দুয়োটা টাৰ্গেটত আছিল বুলি কাটাৰে সদৰি কৰিছে ইৰাণৰ এই জেট দুখন ইতিমধ্যে ভূপতিত কৰিছে কাটাৰে Up to now, no. Because we were in the negotiation table. They destroyed the negotiation table. They started the war. You know that at the first time, the elementary school targeted to the aggression. They killed 160 girl students. This is terrible. This is terrible. Yes, but there is a big concern over closing of Strait of Hormuz, and it is going to, raise the price of fuel for all the countries. Is there any kind of a negotiation going on this from the Indian side or with other countries to open the Strait of Hormuz? We have no any news. We have no any information in this case. But I want to say that Iran demonstrated sincerity, and they showed open hostility, and they started, but the duration on our hands, the duration of the war in our hands. This is very important. আৰু যুদ্ধৰ পৰিৱেশ অধিক জটিল হৈ আগবাঢ়ি গৈ আছে ইৰাণৰ ওপৰত ট্ৰাম্পৰ যুদ্ধ ক্ষমতা নিয়ন্ত্ৰণত ব্যৰ্থ হ'ল আমেৰিকাৰ সিনেটত যি ভোট প্ৰক্ৰিয়া ইৰাণৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সামৰিক অভিযান ৰোধ কৰাৰ প্ৰস্তাৱত অনুষ্ঠিত হয় সিনেট ভোট ট্ৰাম্পৰ যুদ্ধ ক্ষমতা ৰোধত বিফল হয় সিনেটৰ ভোটত তেওঁৰ বিপৰীতে ৪৭টা ভোটদান হ'ল অৰ্থাৎ বাধা দিবলৈ নোৱাৰিলে সিনেটে Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. আৰু ইজৰাইলে বহু তেনেকৈ ভিডিঅ' লাহে লাহে প্ৰকাশ কৰি আছে কেনেকৈ ইজৰাইলে ধ্বংস কৰিছে ইৰাণৰ বিমান সেই ভিডিঅ'ৰ পৰা আৰম্ভ কৰি আন বহু ভিডিঅ' ইফালে শেহতীয়াকৈ আন কিছু আপডেট আহি আছে ব্ৰেকিং নিউজ এই মুহূৰ্তত লাভ কৰিছো যুদ্ধ সমাপ্ত কৰাৰ বাবে প্ৰস্তাৱ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰিবলৈ সন্মত হৈছে ইৰাণ আমেৰিকাক ইৰাণৰ বিদেশ মন্ত্ৰীয়ে দিলে চৰ্ত সন্তোষজনক বিকল্প দিলে পাৰমাণৱিক কাৰ্যসূচী কৰিব বন্ধ ইৰাণৰ বিদেশ মন্ত্ৰীৰ মন্তব্যৰ পিছতে যুদ্ধ সামকতাৰ পূৰ্ণ ইংগিত এই মুহূৰ্তৰ ডাঙৰ আপডেট যুদ্ধ সমাপ্ত হোৱাৰ দিশে নিশ্চিত ৰূপত এই খবৰ এটা কৰবাত অনুমান কৰিব পাৰি কিয়নো যুদ্ধ সমাপ্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ইৰাণে পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰিবলৈ সন্মত হৈছে ইৰাণ আমেৰিকাক ইৰাণৰ বিদেশ মন্ত্ৰীয়ে দিছে চৰ্ত
বিদেশ মন্ত্ৰী আব্বাছ আৰাকচিয়ে দিছে চৰ্ত সন্তোষজনক বিকল্প দিলে পাৰমাণৱিক কাৰ্যসূচী কৰিব বন্ধ অৰ্থাৎ এই সন্তোষজনক অল্টাৰনেটিভ বা বিকল্প কি হ'ব সেয়াও লক্ষণীয় হ'ব ইৰাণৰ বিদেশ মন্ত্ৰীৰ মন্তব্যৰ পিছতে যুদ্ধ কিছু সামকতাৰ ইংগিত আহি পৰিছে আগতেখিনি আপডেট আমি আমাৰ দৰ্শকক জনাই গৈ থাকিম সময় এটা বিৰতিৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল জালুকবাৰীৰ টিছৰ বাথৰুমত গোপন কেমেৰা কোনে লগাইছিল জালুকবাৰী আৰক্ষীৰ জালত পৰিল কেমেৰা সংস্থাপনকাৰী এহাল প্ৰেমিক প্ৰেমিকাই সংঘটিত কৰিছিল এই নিকৃষ্ট কাণ্ড জালুকবাৰীস্থিত টাটা সামাজিক বিজ্ঞান শিক্ষানুষ্ঠানৰ বাথৰুমত গোপন কেমেৰা সংযোগৰ ঘটনাত জালত পৰিল মূল অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ ভয়ত গুৱাহাটীৰ পৰা শিৱসাগৰলৈ পলায়ন কৰোঁতেই কলিয়াবৰ আৰক্ষীৰ সহযোগত মৃদু পৱন বৰাক গ্ৰেপ্তাৰ কৰে জালুকবাৰী আৰক্ষীয়ে 25 ফেব্ৰুৱাৰীত বাথৰুমত উদ্ধাৰ হৈছিল গোপন কেমেৰা এগৰাকী মহিলাই পোহৰলৈ আনিছিল সমগ্ৰ ঘটনা ইয়াৰ পাছতে জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্তৰ আৰম্ভণিতে আৰক্ষীৰ সন্দেহ উপজিছিল মৃদু পৱনৰ প্ৰেয়সীৰ ওপৰত मिनिटत अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল জালুকবাৰীৰ টিছৰ বাথৰুমত গোপন কেমেৰা কোনে লগাইছিল জালুকবাৰী আৰক্ষীৰ জালত পৰিল কেমেৰা সংস্থাপনকাৰী এহাল প্ৰেমিক প্ৰেমিকাই কৰিছিল বিজেপিৰ আনুষ্ঠানিকভাৱে যোগদান কংগ্ৰেছৰ তিনিগৰাকীকৈ নিলম্বিত বিধায়কৰ কমলাক্ষ দেৱপুৰকাষ্ঠ বসন্ত দাস আৰু শশীকান্ত দাসে যোগদান কৰিলে বিজেপিত বশিষ্ঠৰ বাজপেয়ী ভৱনত যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল আজি পুৱাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সাংসদ প্ৰদান বৰুৱা মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত তিনি বিধায়কে যোগদান কৰিলে বিজেপিত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস লগতে মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দেৱপুৰকাষ্ঠই যোগদান কৰিলে বিজেপিত উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বিজেপিক সমৰ্থন কৰি আছে এই তিনিওগৰাকী বিধায়কে লগতে গেৰুৱা বসন পিন্ধিলে টিএমচিৰ নেতা কংকন নাথে টিএমচিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কংকন নাথ তেওঁ টিএমচিৰ কমলপুৰৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল আজি ভাৰতীয় জনতা পাৰ্টিত আমাৰ সন্মানীয় বিধায়ক বসন্ত দাস কমলাক্ষ পুৰকায়স্থ আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰে যোৱা এটা দুটা বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিলে বিধানসভাৰ মজিয়াত আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায় ময়ো তিনিওগৰাকী বিধায়ককে ভাৰতীয় জনতা পাৰ্টিৰ মজিয়ালৈ আদৰণি জনাইছো কংগ্ৰেছে টিকটৰ নামত পইচা লোৱাটোৱে ভুল কৰিছে
যোৱাবাৰো পইচা ঘূৰাই দিম বুলি কৈছিল পিছত সভাপতি ৰিপুন বৰাই পইচা ঘূৰাই নিদিলে অকল এইবাৰেই নহয় যোৱাবাৰৰ পইচা বিচাৰিব প্ৰাৰ্থিত প্ৰত্যাশীয়ে কংগ্ৰেছৰে কাৰ্যকৰ্তাসকলক দিয়া প্ৰতিশ্ৰুতি কংগ্ৰেছে ৰক্ষা কৰিব নোৱাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি কেনেকৈ ৰক্ষা কৰিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ পইচা লোৱাতে ভুল কৈছে যোৱাবাৰো তেওঁলোকে ৰিটাৰ্ণ দিম বুলিও ৰিটাৰ্ণ নিদিলে যোৱাবাৰ তেওঁলোকে কৈছিল যে য'ত য'ত মিত্ৰতা হ'ব সেই পইচাকেইটা আমি ৰিটাৰ্ণ কৰি দিম পিছত ৰিপুন বৰা সভাপতি আছিলে ৰিপুন বৰাই পইচাকেইটা ঘূৰাই নিদিলে সুধাত ক'লে খৰচ হৈ গ'ল গতিকে অলৰেডি কংগ্ৰেছত এইবাৰৰ পইচা নহয় যোৱাবাৰৰো পইচা বিচাৰি মানুহে ফেচবুক পোষ্ট কৰিব কাৰণ যোৱাবাৰৰ পইচাকেইটাও ঘূৰাই দিয়া নাই আৰু যোৱাবাৰ ডিক্লেয়াৰ কৰিছিল যে য'ত য'ত এলায়েন্স হয় নহয় কমলেশা যে য'ত য'ত এলায়েন্স হয় সেই পইচাকেইটা আমি ঘূৰাই দিম ঘূৰাই নিদিলে এইবাৰো দিয়া নাই গতিকে তেওঁলোকে কংগ্ৰেছৰ কাৰ্যকৰ্তাক দিয়া প্ৰতিশ্ৰুতিয়ে ৰক্ষা নকৰে পাব্লিকক দিয়া প্ৰতিশ্ৰুতি ক'ৰ পৰা ৰক্ষা কৰিব বিজেপিয়ে বিপিএফৰ লগতে আসনৰ বুজাবুজি কৰিছে বিপিএফ ইউপিপিএলে কেনেকৈ বুজাবুজি কৰে তেওঁলোকৰ কথা বিপিএফ ইউপিপিএলৰ মাজত বুজাবুজি হ'বও পাৰে নহ'বও পাৰে বিজেপিয়ে বিটিচিত অতি কম সংখ্যক আসন লৈছে বিপিএফ ইউপিপিএলৰ মাজত মিত্ৰতা হোৱাটো বিজেপিয়েও বিচাৰে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইউপিপিএল আৰু বিপিএফে কেনেকে নিজৰ ভিতৰত কথা পাতে সেই ৰূপৰেখাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব যদি পাৰে হ'বও পাৰে নহ'বও পাৰে এতিয়া এইটো তেওঁলোকৰ ইণ্টাৰনেল কথা কিন্তু আগতেও যেতিয়া বিপিএফ আমাৰ লগত নিৰ্বাচনী মিত্ৰতাত নাছিলে তেতিয়াও তেওঁলোকে আমাৰ লগতে জড়িত হৈ আছিলে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আজি ৰাজ্যসভালৈ যাব আমি তেওঁৰ নিৰ্বাচনতো আপত্তি কৰা নাই আৰু আমি বিচাৰিম যে বিপিএফ আৰু ইউপিএপিএল দলৰো মিত্ৰতা এটা হৈ যাওক সেইকাৰণে বিজেপিয়ে মিনিমাম সিট লৈছে বিটিচিত যাতে তেওঁলোকে মিত্ৰতা কৰিব খুজিলে কৰিব পাৰে কিন্তু সেই মিত্ৰতাটো আমাৰ পৰ্যায়ত নহয় সেইটো তেওঁলোকৰ পৰ্যায়ত হ'ব লাগিব গুৱাহাটীত 9mm পিষ্টলসহ আৰক্ষীৰ জালত পৰিছে এজন যুৱক কৃষ্ণনাথৰ পৰা তিনিজে সক্ৰিয় গুলী জব্দ কৰিছে আৰু পিষ্টলটো পাইছে নিশা পিষ্টল লৈ ঘূৰি ফুৰোতেই গ্ৰেপ্তাৰ কৰিলে কৃষ্ণনাথক ৰাস্তাতেই পিষ্টলটো পাই আৰক্ষীক দিবলৈ অহা বুলি দাবী কৰিছে লোকজনে ক'ৰ পৰা পিছে কিয় পিষ্টলটো আনিছিল আৰক্ষীৰ তদন্ত সেই দিশত আগবাঢ়িছে আৰু যুৱকজনৰ বিৰুদ্ধে দিছপুৰ থানাত কিন্তু পূৰ্বে গোচৰ ৰুজু হৈ আছে মই পুলিচৰ ওচৰত চাৰিনা দিলো যে পিষ্টল পাইছো স্যাৰ লক ক'ত পাইছিল আপুনি বাগৰবে মানে কি পৰি থাকোতে পৰি থাকোতে পাইছিলো মানে আপোনাক কিয় এৰেষ্ট কৰিলে এৰেষ্ট কৰা নাই এনেকে মানে পাইছো মই পুলিচৰ ওপৰত লগ পুলিচৰ ৰাস্তাত পালো গুলি আছিল তাত গুলি নাছিলে মই মোৰ তলত নাছিলে দাদা আপোনাৰ নামটো কি আপোনাৰ এইটো সেইটো নেকি হে এইটো বেলেগ আৰু এতিয়া পুনৰবাৰ আপোনালোকক পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছো বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আগবাঢ়িছে গোগামুখৰ পৰা আৰম্ভ হৈ ধেমাজি চিচিবৰগাঁও আৰু উজনাই সামৰি এক বৃহৎ অংশ সামৰি এই জন আশীৰ্বাদ যাত্ৰা ভাগ লৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি
বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদত পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তি 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি গতদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি প্ৰীতিৰে ৰঙালী খোজৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি জিলাই
হাতে হাতে কৰি চলে মন
সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা